Okay, so আজি আমি ক্লাছ 10 এক্সাৰচাইজ R2 ঠিক আছে ৰিভিজনৰ এক্সাৰচাইজ R2 টো আমি কৰিবলৈ গৈছোঁ তো কুৱেশ্যন নম্বৰ 1 টো কি আছে চোৱা তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় তো ইয়াৰ আগতে আমি কি পাইছিলোঁ R1 ত আমি কি পাইছিলোঁ যে পূৰ্ণ বৰ্গ পাইছিলোঁ এবাৰ আমি কি পালোঁ পূৰ্ণ ঘন তো আমি এই কুৱেশ্যনটো কৰাৰ আগতে আমি চাই লওঁ যে পূৰ্ণ ঘন মানে কি সেইটো বস্তু আমি জানিব লাগিব সো পূৰ্ণ ঘন মিন্স কি হয় ঘন ঘন মানে কি যে আমি যদি 2 টো লওঁ তেন্তে 2 ঘন মানে কি 2 কিউব ঠিক আছে সো 2 যদি আমি ঘন বুলি কওঁ তেতিয়া আমি কি বুজিম যে 2 ঘন ইকুৱেল টু 2 কিউব দ্যাট মিন্স 2 কেটা পূৰণ হৈ আছে কিউব আছে গতিকে 2 3টা পূৰণ হৈ আছে তাৰ মানে কিমান 2 দুগুণ 4 4 দুগুণ 8 তো 2 ঘন মানে আমি পালোগে 8 ঠিক আছে ঠিক একেদৰে 3 ঘন মানে কি 3 3টা পূৰণ তো ঘন মিন্স যে একেটা সংখ্যাকে আমি কেইবাৰ পূৰণ কৰিম 3 বাৰ হ'ব ওকে এতিয়া আমাক এই সংখ্যাবিলাক যে দিছে এই সংখ্যাবিলাক দিয়া আছে এতিয়া ইয়াৰ পৰা আমাক সুধিছে কি যে কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় তো কোনবিলাক পূৰ্ণ ঘন নহয় আমি কেনেকৈ গম পাম তাৰ কাৰণে আমি কি কৰিব লাগিব চোৱা এই যে চুটিহৰণ নিয়মেৰে আমি উৎপাদক যে উলিয়াইছিলোঁ সো সেইটোৱে কৰিব লাগে ঠিক আছে সো আমি 3757 টো লৈ ললোঁ এতিয়া আমি ইয়াৰ কি কৰিম চুটিহৰণ নিয়মেৰে উৎপাদক বিশ্লেষণ কৰিম উৎপাদকবোৰ উলিয়াম তো ইয়াতে চোৱা এইটো এককৰ ঘৰত 7 আছে 2 ৰে হৰণ নাযায় তো 3 এ দি চোৱা 7 3 10 10 5 15 7 22 3 নাযায় 5 নাযায় 7 নাযায় তো এটা যাব কি হে সো আমি কি পালগে যে এটো 13 যায় ঠিক আছে সো 13 যায় তো 13 কেইবাৰ যাব চোৱা 37 লো 37 ত যাব 13 কেইবাৰ দুবাৰ ঠিক আছে সো 13 দুগুণ কিমান হৈ গ'ল 26 হল আসলে কিমান 37 তো এটো মাইনাস কৰি দিয়া 7 5 6 গ'ল 1 3 বাৰ 2 গ'ল 1 আমাৰ থাকিল 11 তাৰ পিছত এখিনিত আছে 5 তো এটো 115 হৈ গ'ল তে 115 ত কেইবাৰ যাব 13 যাব তোমাৰ 8 বাৰ 8 3 গুণ 24 4 8 গুণ 8 8 2 10 104 হল ঠিক আছে ওকে গো বিয়োগ কৰি দিয়া 5 5 4 গ'ল 1 এটো 1 টো তললে নামি আহিলে হলনে তাৰ পিছত আমি কিমান পাম এতিয়া এই 7 টো ৰৈ গ'ল তো এটো 7 টো 117 হল তো 117 ত কেইবাৰ যাব 9 বাৰ কাৰণ 9 3 গুণ 27 হৈ আছে তো গতিকে 9 9 3 গুণ 27 7 2 উকলিল 9 গুণ 9 2 কিমান পালো 11 মিলি গ'ল 289 পালো এতিয়া আমি কি জানো যে 289 টো কোনোবা এটা সংখ্যাৰ বৰ্গ সো কাৰ বৰ্গ ই 17 দ্যাট মিন্স 17 গুণ কিমান 289 তো যেহেতু 17 টো মৌলিক সংখ্যা পালো গতিকে আমাৰ ক্যালকুলেশন এখিনতে শেষ সো therefore 3757 ইকুৱেল টু কি পাম আমি এগিটা পূৰণ 17 এই গুটেকিটা আমি কি কৰিলো পূৰণ কৰি লিখি দিলো হলনে এতিয়া পূৰ্ণ ঘন হবলে কি হ'ব লাগিব যে 13 যে আছে ইয়াৰ উৎপাদক প্ৰত্যেকতে 3টা থাকিব লাগে তো 13 ইয়াত এটা আছে আৰু দুটা থাকিব লাগিছিল কিন্তু নাই ঠিক একেদৰে 17 দুটাহে আছে থাকিব লাগিছিল 3টা গতিকে এটো পূৰ্ণ ঘন নহয় ঠিক আছে সো এতেকে 3757 সংখ্যাটো পূৰ্ণ ঘন নহয় কিয় নহল বুজি পালা ওকে নেক্সট কোৱেশ্চন নম্বৰ 2 3375 তো এটো আগৰ নিচিনাকৈ আমি চুটিহৰণ নিয়মেৰে উৎপাদক উলিয়াম এককৰ ঘৰত 5 আছে গতিকে 5 ৰে যায় তো 5 ৰে দিলে 33 ত যাব কেইবাৰ 6 5 গুণ 30 হৈ গ'ল 37 ত যাব 7 5 গুণ 35 25 ত যাব 5 5 গুণ 25 হলে 5 পালো আকৌ 5 ৰে দিম 6 ত গ'ল এবাৰ 5 গুণ 5 17 হল 17 ত যায় 3 বাৰ 25 ত যায় আকৌ 5 বাৰ আকৌ 5 পালো তো 5 ৰে হৰণ যায় 13 ত যাব দুবাৰ 5 দুগুণ 10 35 ত যাব কেইবাৰ 7 বাৰ 27 পালো তো 27 ত 3 এ যায় তো 9 3 গুণ 27 আকৌ 3 3 গুণ 9 হৈ গ'ল সো therefore আমি কি পালো 3375 ইকুৱেল টু কি পাইছো 5 কেটা পাইছো ইয়াত চোৱা 3টা একেদৰে 3 3টা পাইছো 3 into 3 into 3 হলনে এতিয়া আমি কি চাব লাগে যে 3টা আছে নাই চোৱা 5 3টা আছে আকৌ এখিনিত 3 3টা আছে গতিকে এই পূৰ্ণ ঘন হ'ব যেহেতু 5 3টা 3 3টা আছে গতিকে এই কি হ'ব ইমান পূৰ্ণ ঘন হয় বুজি পাইছা কোৱেশ্চন নম্বৰ 3 ইয়াত আমি কি দেখি আছো এককৰ ঘৰত 2 আছে তো আমি 2 ৰে দিম 2 এ 3 যাব এবাৰ
13ত যায় 2 6 বাৰ 6 দুগুণ 12 আকৌ 13ত গ'ল 6 দুগুণ 12 হৈ গ'ল আকৌ 12ত 6 বাৰ যুগ্ম সংখ্যা আছে আকৌ 2 যায় তো 2 16ত গ'ল কেইবাৰ 8 বাৰ 8 দুগুণ 16 6ত গ'ল 3 বাৰ এইটো 6ত গ'ল 3 বাৰ অযুগ্ম পাই গ'লো তাৰ মানে 2 দিব নোৱাৰি 3 দিব পাৰি নেকি চোৱা 3 3 6 8 14 তো 3 হৰণ নাযায় 4 নাযায় 4 দিব নোৱাৰো আচলতে আমি ইয়াত কোনবিলাক সংখ্যা দিব লাগে মৌলিক সংখ্যাবিলাক ঠিক আছে সো 5 5ৰে হৰণ নাযায় কাৰণ এককৰ ঘৰত 5 নাই তাৰপিছত থাকি গ'ল 7 7ৰে যায় নেকি চোৱা 8ত যাব এবাৰ তাৰপিছত 13ত যাব তোমাৰ এবাৰে গ'ল আৰু 3 যায় ওকে তো আমি 7ৰে দিওঁ ঠিক আছে 7ৰে 8ত যাব এবাৰ 7 গুণ 7 13ত গ'ল এবাৰ আকৌ 7 গুণ 7 হ'ল কিমান বাকি ৰ'ল 13ত এবাৰ গ'লে 6 ৰ'ল আমাৰ তো 6 লগতে এইটো 3টো আছিল তাৰ মানে 63ত কেইবাৰ যায় 7ৰে 9 বাৰ 9 7 গুণ 63 হৈ গ'ল 119 পালোঁ ওকে আকৌ 7ৰে যায় তো 7ৰে 11ত যাব এবাৰ 4 ৰ'ল 49 49ত যাব 7ৰে কেইবাৰ 7 7 গুণ 49 তো আমি 17 পালোঁ 17টো এটা মৌলিক সংখ্যা গতিকে এইখিনিতে ক্যালকুলেশনটো শেষ সো দেয়াৰফৰ 3332 ইকুৱেল টু আমি কি পালোঁ 2 * 2 * 7 * 7 * 17 তো ইয়াত চোৱা 2 দুটা আছে 7 দুটাহে আছে গতিকে এইটো পূৰ্ণ ঘন হ'ব জানো নহয় সো দেয়াৰফৰ 3332 পূৰ্ণ ঘন নহয় ওকে এবাৰ আহিছোঁ আমি 4 তো 4টো আমাৰ কি দিয়া আছিলে 4096 ঠিক আছে 4096 লৈ ললো আমি তো 6 আছে গতিকে 2 হৰণ যায় 2 4 যাব দুবাৰ শূন্যত নাযায় গতিকে শূন্য বহিল 9ত গ'ল 4 দুগুণ 8 16ত গ'ল 8 দুগুণ 16 আকৌ 2 দি দিয়া এটোত এবাৰ গ'ল এটো শূন্যই হ'ল 4ত গ'ল দুবাৰ 8ত যাব কেবাৰ 4 বাৰ ঠিক আছে আকৌ 2 দি দিওঁ 10ত যাব 5 বাৰ এটো 2ত এবাৰ গ'ল 4ত যায় দুবাৰ আকৌ 2 যায় তো 2 দি দিয়া ওকে তো 2 কেবাৰ যায় 5ত গ'ল 2 দুগুণ 4 11 হ'ল 5 দুগুণ 10 12ত গ'ল 6 আকৌ 2 যায় তো 2 2ত এবাৰ 5ত যায় কেবাৰ দুবাৰ 16ত গ'ল 8 বাৰ আকৌ 2 দি দিয়া 6 দুগুণ 12 হৈ গ'ল 8ত গ'ল কেবাৰ 4 বাৰ ঠিক আছে আকৌ 2 দিলো এটো হ'ব 32 2 দিলো এটো হৈ গ'ল 16 বাপৰে নধৰিছে দেখোন ইমান দীঘল নে অংকটো বাৰু আমি এইখিনিতে 16 পাইছিলোঁ নহয় তো এইখিনিৰ পৰা কন্টিনিউ কৰোঁ তো 2 দি দিলো আকৌ 8 হ'ল আকৌ 2 দিলো 4 হ'ল আকৌ 2 দিলো 2 ফাইনালি শেষ তো আমি কি পালোগে 4096 ইকুৱেল টু তো 2 কেটা পাইছো হিসাব কৰা 1 2 3 4 5 6 7 8 9 10 11 12টা পাইছো ওকে তো 2 * 2 * 2 3 4 5 6 7 8 9 10 11 12 ওকে আমি কি চাব লাগে এতিয়া যে তিনটা তিনটাকে আছে নে নাই চোৱা তিনটা তিনটাকে ভাগ কৰা এই তিনটা আছে এই তিনটা এটা ভাগ হৈ গ'ল একেদৰে এই তিনটা এটা ভাগ আৰু এই তিনটা এটা ভাগ হৈ গ'ল সো যেহেতু 2 কেটাকে আছে তিনটা তিনটাকে ভাগ হৈছে আৰু এটাও ৰৈ যোৱা নাই বা কতো কমা নাই সবতে তিনটা তিনটা আছে ইয়াতো তিনটা ইয়াতো তিনটা ইয়াতো তিনটা ইয়াতো তিনটা গতিকে কি হ'বগে 4096 টু কি হ'ব ইমান সংখ্যাটো পূৰ্ণ ঘন হ'ব ঠিক আছে ওকে সো এবাৰ আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 2 লৈকে ঠিক আছে আচ্ছা ইয়াতে কি দিয়া আছে যে তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা ঘনফল মানে কি ঘন যেনেকৈ আমি বৰ্গ পাইছিলোঁ বৰ্গত কি কৈছিলোঁ যে আমাক 2 যদি বৰ্গ লাগে 2 দুটা পূৰণ কৰি দিছিলোঁ হয়নে এতিয়া 2 যদি ঘন বুলি কয় তেন্তে আমি কি কৰিম যে দুটা জায়গাত আমি 2 তিনটা পূৰণ কৰি দিম ঠিক আছে ঠিক একেদৰে ইয়াত যিবিলাক সংখ্যা দিয়া আছে তো আমি কি কৰিব লাগিব ইয়াত 19টো আছে নহয় তো 19ৰ যদি আমাক ঘনফল লাগে তেন্তে আমি কি কৰিম 19 তিনটা পূৰণ কৰি দিম তো যিটো পাম হেতুৱে কি হৈ যাব 19ৰ ঘনফল ওকে তো আমি প্ৰথম কি কৰোঁ দুটা 19 পূৰণ কৰি লওঁ ঠিক আছে সো এটা পূৰণ কৰা 9 গুণ 81 1 8 উকলিল 9 গুণ 9 8 17 9 গুণ 9 1 গুণ 1 1 9 7 16 1 1 2 1 3 এইটো পালোঁ তো 19 দুটা পূৰণ কৰি এইটো পালোঁ এতিয়া
আৰু এটা 19 থাকি গ'ল, তো সেইটো পূৰণ কৰি দিওঁ, সৰি এইটো 19 পূৰণ কৰি দিয়া, যিটো এনচাৰ পোৱা সেইটোৱে আমাৰ 19ৰ ঘন ফল হ'বগৈ। 9 গুণ 9, 9 4 গুণ 54, 54, 5 গ'লিল 9 9 3 27, 27 পাছে কিমান আহিব তোমালোকৰ 33, অ'কে সৰি 32, 1 গুণ 1, 6 গুণ 6, 3 গুণ 3, তো 9 4 1 5, 6 2 8, 3 3 6, গতিকে 19ৰ ঘনফল আমি কিমান পালোগে 6859, ঠিক আছে, বুজি পাইছা বস্তুটো? তেনেকৈ বাকীকেইটা তোমালোকে কৰিবা, হ'ব 2 3 4 এইকেইটা হোমৱৰ্ক থাকিলে আই হোপ তোমালোকে কৰিব পাৰিবা, ঠিক আছে। 21 আছে, তো 21 প্ৰথম এনেকৈ 21 দুটা পূৰণ কৰিবা, কিবা এটা পাবা, সেইটোৰ লগত আকৌ এটা 21 পূৰণ কৰি দিবা। একেদৰে 23ৰ কাৰণেও দুটা 23 পূৰণ কৰিলা, কিবা এটা পালা, দেন সেইটোৰ লগত আকৌ এটা 23 পূৰণ, তেনেকৈ 27টো, ঠিক আছে, এইকেইটা কৰিবা। আচ্ছা, অ'কে, তো এবাৰ আমি কুৱেশ্যন নম্বৰ 3টো চাওঁ। তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব? অ'কে, তো আমাক সংখ্যা কিছুমান দিয়া আছে, সেই সংখ্যাবিলাকৰ ঘনৰ এককৰ স্থানৰ অংকটো লাগে। তাৰমানে আমি যে এই সংখ্যাবিলাক লৈছোঁ, তো আমি কি কৰিব লাগিব, 14টো দিয়া আছে নহয়, এতিয়া এই 14টোৰ আমাক কি লাগে, ঘনটো নালাগে, ইয়াৰ ঘন কৰি যিটো পাম সেই সংখ্যাটোৰ এককৰ স্থানতো লাগে। গতিকে আমি ইয়াৰ এককৰ স্থানতো চাওঁ, 4 আছে, তো 4ক যদি ঘন কৰোঁ কিমান পাম? ঘন মানে কি, 4 তিনিটা পূৰণ, হয়নে? তো 4 দুটা 4 4 গুণ 16 পালোঁ, ইনটু 4, 16 4 গুণ কিমান 6 গুণ 24, 4 2 গ'লিল, 4 গুণ 4 2 6, আমি 64 পালোঁ। তো ইয়াৰে এককৰ স্থানৰটো লাগে, গতিকে এককৰ স্থানৰ কিমান আছে 4, চ' আমাৰ এনচাৰটো হ'ব কিমান 4, বুজি পাইছা? এনচাৰটো আমাৰ অনলি 4 আহিব। ইমানৰ ঘনৰ একক স্থানৰ অংকটো হ'ব কিমান হ'ব 4, তো কেনেকৈ হ'ল বুজি পালা? নেক্সটটো আমি চাওঁ, 18 আছে, চ' 18ৰ কাৰণে কি আছে, এককৰ ঘৰত 8 আছে, তাৰমানে আমি 8 কেইটা পূৰণ কৰিম, 3টা, যিহেতু আমাক ঘন লাগে ন, গতিকে 8 8 গুণ 64 হ'ল, 64 পালোঁ, তাৰ লগত আকৌ এটা 8 পূৰণ কৰি দিয়া, 8 4 গুণ কিমান হৈ গ'ল 32, 2 বহিলে, 3 গ'লিল, এইটো 8 গুণ 48, 3 51 আহিল। তো ইয়াৰ এককৰ ঘৰত কিমান পালোঁ 2, চ' আমাৰ এনচাৰটো হ'ব 2, গতিকে 18ৰ ঘনটো ৰৈ গৈছে, ঘনৰ একক স্থানৰ অংকটো হ'ব কিমান হ'বগৈ 2, ঠিক আছে। চ' 3টো তোমালোকৰ কাৰণে হোমৱৰ্ক দি দিওঁ, হ'বনে? তোমালোকে কৰি পেলাই এনচাৰটো কমেণ্টত মোক জনাবা, ঠিক আছে। 4টো মই কৰি দিছোঁ, 27 আছে ন, তো 27ৰ এককৰ ঘৰত আছে 7, গতিকে আমি 7 তিনিটা পূৰণ কৰি দিওঁ, চ' 7 7 49 হৈ গ'ল, ইনটু 7 কিমান পাম 9 7 গুণ 63, 3 পালোঁ। তো এইখিনিতে আমাৰ এনচাৰটো ওলাই আছে, দেখিছানে? বাকীখিনিও তোমালোকে কৰিব দৰকাৰ নাই, এইটো 9 7 গুণ 63, 3 পালোঁ নহয়, ই এককৰ ঘৰৰ সংখ্যা হয়নে, গতিকে আমাৰ এনচাৰটো 3, বাকীখিনি কেলকুলেশ্যন কৰিব নালাগে। চ' 27ৰ ঘনৰ একক স্থানৰ অংকটো হ'ব কিমান হ'বগৈ 3, হ'লনে? অ'কে, তো আই হোপ তোমালোকে বুজি পালা। যদি কিবা ডাউট থাকে তেন্তে কমেণ্ট ছেকশ্যনত সুধিবা, ঠিক আছে, আৰু আমি এনেকৈ ভিডিঅ'বিলাক দি থাকিম, চ' তোমালোকে চাই থাকিবা, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং।